অখিলঞ্জীয় মিয়া মানুহৰ কোনো দাদাগিৰি নচলিব। গতিকে ৰাইজ এদিন পিছত যদি কোনো ধৰণৰ আমি ষ্টেপ পুলিচ বা আৰক্ষী যদি নলয়, ইয়াত বিভিন্ন দল সংগঠনৰ মাজত আমি তীব্ৰ প্ৰতিবাদ কৰিম আৰু ৰাইজে সহযোগ কৰিব লাগিব। এই মঞ্চৰ জৰিয়তে আপোনালোকক আমি জনাই দিছো। ধন্যবাদ। গ্রেপ্তার করো, গ্রেপ্তার করো। We want justice, justice, justice. We want justice, justice, justice. চাওক, আজি নালিয়াৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰত দুষ্কৃতিকাৰীয়ে গো মাংস পেলাই থৈ যায়। তাৰ প্ৰতিবাদত আজি ৰাইজ তথা ৰাষ্ট্ৰীয় বজৰং দল ইউজি আক্ৰশুৰ উদ্যোগত আজি আমি নালিয়া থানা আমি ঘেৰাও কাৰ্যসূচী হাতত লওঁ আৰু আমি প্ৰশাসনক দাবী জনাওঁ, যিসকলে আমাৰ হিন্দুৰ আস্থাৰ কেন্দ্ৰস্থলত এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিলে তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আমাক প্ৰশাসনে আস্থা দিছে যে তেওঁলোকে 3 দিনৰ ভিতৰত যিসকলে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব। আৰু আমি ৰাষ্ট্ৰীয় বজৰং দলে এই ক্ষেত্ৰত তীব্ৰ ভাষাৰে গৰিহণা দিছো। এনেকুৱা ঘটনা ধুবুৰী জিলাত বাৰম্বাৰ ঘটি আছে, কিন্তু আজিলৈকে আমি হিন্দু সেফটি এতিয়াও সুৰক্ষিত অনুভৱ কৰিব পৰা নাই। কাৰণ বাৰম্বাৰ হিন্দুৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ আমি আৰু কিমান সহ্য কৰিম। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছো, অনতিপলমে যি আজি এই ঘটনা সংঘটিত হল, এটা জঘন্য ঘটনা, হিন্দু আস্থাৰ প্ৰতীক এটা তেওঁলোকে খিলনা টাইপ ব্যৱহাৰ কৰি আছে হিন্দুসকলক। আজি এই ধুবুৰী জিলাত আমি সংকটত ভুগি আছো। গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছো, অনতিপলমে যিসকলে এই ঘটনাটো সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। নহলে অন্যথা আমি 3 দিন পিছত আকৌ এই নালিয়া থানাত আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম।